আজি আমাৰ টিংখাং সমষ্টি ৰাইজৰ কাৰণে এটা বিশেষ দিন আমি ভাবিছোঁ, কাৰণ আজি অসমৰ জনপ্ৰিয় আমাৰ মন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি টিংখাঙৰ বিভিন্ন প্ৰান্তত আধাৰশিলা কৰা হৈছে। ইতিমধ্যে আধাৰশিলা কাম সম্পন্ন হৈছে আৰু বিশেষভাৱে আমি পাই আহিছিলোঁ যে এটা আটকধুনীয়া মানে বৈজ্ঞানিক প্ৰযুক্তি থকা এটা আমাক প্ৰেক্ষাগৃহৰ দৰকাৰ আৰু সেই কথাটো মন্ত্ৰী মহোদয়ে নিজেই আমাৰ লগত আলোচনা কৰিছিল আৰু জুৰিয়া আইথান পৰিচালনা সমিতি ৰাজগড়বাসী ৰাইজে তেখেতৰ লগত আলাপ আলোচনা কৰাৰ পিছত আজি আমি শ্ৰী শ্ৰী জুৰিয়া আইথান চৌহদত 1,80,00,000 টকা অসম চৰকাৰৰ CSR পুঁজিৰ 1,80,00,000 টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব লগা এই প্ৰকল্পৰ আধাৰশিলা ইতিমধ্যে সম্পন্ন হৈছে। আমাৰ মন্ত্ৰী মহোদয় বিশেষ ব্যস্ততাৰ কাৰণে তেখেত উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেত 10 গৰাকী প্ৰতিনিধিৰে এটা সমিতি তেওঁ নিৰ্বাচন কৰি দিলে আৰু সেই সন্মানীয় 10 গৰাকী ব্যক্তি আহি আজি আধাৰশিলা সম্পন্ন কৰিছে আৰু আমি আশা কৰিম যে মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যিটো সপোন দেখিছে সেই সপোন সঁচাকৈ আমি বাস্তৱত ৰূপ দিব লাগিব, কাৰণ এই প্ৰকল্পটো হৈ উঠিলে আমি নভবাৰ নিচিনাকৈ কাৰণ 1,80,00,000 টকাৰ যেতিয়া প্ৰকল্প হ'ব এইটো সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত হ'ব। আমি যিকোনো অনুষ্ঠান কৰিব পাৰিম, আমি আলোচনা চক্ৰ কৰিব পাৰিম, আমি চেমিনাৰ কৰিব পাৰিম, আমি নাটক কৰিব পাৰিম, আমি সভা কৰিব পাৰিম। গতিকে খুব সুন্দৰ এটা প্ৰকল্প। গতিকে আমি ইতিমধ্যে কাম সম্পন্ন হৈছে আৰু এই প্ৰকল্প হৈ উঠিলে কেৱল ৰাজগড় টিংখাংবাসীয়ে নহয়, গোটেই অসমবাসী ৰাইজ উপকৃত হ'ব। কাৰণ ৰাজগড় টিংখাঙলৈ এতিয়া দেখিছে যে আমাৰ আমোলা বিষয়া হওক, যিমান আমাৰ দিছপুৰ, আমাৰ টিংখাং এতিয়া দিছপুৰৰ দৰে হৈ পৰিছে, কাৰণ মন্ত্ৰী মহোদয়ৰ ঘৰলৈ বিভিন্ন আমোলা বিষয়া সকলো আহে। গতিকে তেওঁলোকেও আহি এইখন দেখিব, হয়তো ইয়াত থকাৰো ব্যৱস্থা ভৱিষ্যতে কৰা হ'ব, সুন্দৰকৈ থাকিব পাৰিব। আমাৰ দেখিছে আমাৰ অতিথিসকল, সাংবাদিকসকল বা সাহিত্যিকসকল যেতিয়া আহে আমি ভাল থকা এটা ব্যৱস্থা আমি কৰি দিব নোৱাৰোঁ, কিন্তু মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই তেওঁ সপোন দেখিলে যে ইয়াত এটা আমি কৰিম আৰু আটক ধুনীয়া সুন্দৰকৈ সকলো সমস্যা সমাধান হোৱাকৈ প্ৰকল্পটো কৰিম বুলি কৈছিল আৰু সেই সপোন আমি এতিয়া বাস্তৱ ৰূপ দিবলৈ গৈ আছোঁ। আজি আধাৰশিলা সম্পন্ন কৰিছোঁ, ভৱিষ্যতৰ দিনত নিশ্চয় এইটো আগুৱাই যাব। আজি সমগ্ৰ অসমতে এটা বিপ্লৱ জোৱাৰ হৈছে। টিংখাং সমষ্টিৰ চুকে কোণে আজি প্ৰায় 79টা ৰাজহুৱা অনুষ্ঠান আজি আধাৰশিলা হৈছে। তাৰে ভিতৰতে আমাৰ টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড় কাষতে থকা এটা ৰাস্তা 14 নম্বৰ লাইন বুলি কয়, সেই ৰাস্তাত আজি ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে পকী পথ নহ'ল। এবাৰ সমগ্ৰ অসমতে লগতে টিংখাং সমষ্টিটো উন্নয়নৰ জোৱাৰ উঠিছে। আমাৰ টিংখাং সমষ্টিৰ মান্য বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মান্য শ্ৰীযুত বিমল বৰা দেৱৰ উদ্যোগত আৰু অসম চৰকাৰৰ মান্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহযোগত আমাৰ টিংখাঙৰ চুকে কোণে উন্নয়নৰ জোৱাৰ উঠিছে। আৰু ৰাজগড়ত আজি এই ৰাস্তাটো পাই আমাৰ গাঁৱৰ লাইনৰ ৰাইজে যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি সঁচাকৈ বহুত আপ্লুত হৈছোঁ। এই চেগতে মন্ত্ৰী মহোদয়ক ধন্যবাদ দিব লাগিব, কিয়নো আমাৰ টিংখাং সমষ্টিৰ যথেষ্ট উন্নয়ন হৈছে। প্ৰায় 64টা ডিপাৰ্টমেণ্ট আমাৰ সকলো প্ৰকাৰ উন্নয়ন আমি দেখিবলৈ পাইছোঁ। তাৰে ভিতৰতে ৰাস্তা পথ পদূলি যথেষ্ট উন্নত হৈছে। আমি এই চেগতে আমাৰ মন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। আমাৰ ৰাজগড়বাসী হৈ টিংখাং সমষ্টিবাসী হৈ যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। আৰু লগতে সমগ্ৰ অসমৰ তেওঁ এজন সফল কেবিনেট মন্ত্ৰী হিচাপে পৰিগণিত হৈছে আৰু সাংস্কৃতিক ডিপাৰ্টমেণ্টটো বিশ্বজুৰি তেওঁ নাম জ্বলাবলৈ প্ৰয়াস কৰিলে আৰু বিশ্বজুৰি তেওঁ গিনিজ বুকত ৰেকৰ্ড কৰিলে। আমাৰ এজন সুদক্ষ মন্ত্ৰী আৰু বিধায়ক হিচাপে তেওঁক আমি যথেষ্ট আমাৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে যথেষ্ট আমি উৎফুল্লিত হৈছোঁ আৰু টিংখাংবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। টিংখাং সমষ্টিত সকলো ঠাইতে বহু আজি আধাৰশিলা হৈছে। আমাৰ জুৰিয়াৰ প্ৰেক্ষাগৃহত 1,80,000 টকা ইতিমধ্যে 1,80,00,000 টকা ইতিমধ্যে CSR ফাণ্ডৰ টকা আমালৈ অনুমোদন জনাইছে আৰু এই অনুমোদন জনোৱাৰ কাৰণে মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু সমষ্টিটোৰ যিমান বাট পথৰ উন্নয়নৰ কাম আজি আধাৰশিলা হৈছে, আমি সেইকাৰণে অতি আনন্দিত হৈছোঁ আৰু খুব সুখ পাইছোঁ। আৰু সকলো মানুহে আজি বিমল বৰা ডাঙৰীয়াক জয়ধ্বনি দিছে। আমি
সকলো ৰাইজৰ হৈ তেখেত দীৰ্ঘজীৱী হওক আমি তাৰে কামনা কৰোঁ।